নমস্কাৰ জনাইছো নিউজ টেনৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ। বাংলাদেশৰ হিন্দু হত্যাৰ বিৰুদ্ধে ঢেকিয়াজুলিত সনাতনী বীৰ হিন্দু সেনা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দৃশ্যাংক আমি দেখুৱাইছো। ঢেকিয়াজুলিৰ ৰাজপথত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বীৰ হিন্দু সেনা তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰতিটো দৃশ্য আমি দেখুৱাইছো। চাওক, এই দৃশ্যাংক চাওক, তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, প্ৰতিমূৰ্তি দাহ কৰিছে, তেওঁলোকে কি কাৰণে প্ৰতিমূৰ্তি দাহ কৰিবলগীয়া হৈছে যে বাংলাদেশত হিন্দুসকলৰ ওপৰত তীব্ৰভাৱে অত্যাচাৰ চলোৱা হৈছে। বাংলাদেশৰ মন্দিৰ ভাঙি দিয়া হৈছে, হিন্দুসকলৰ মন্দিৰ ভাঙি দিয়া হৈছে, হিন্দুসকলৰ ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে, হিন্দুসকলৰ ওপৰত তীব্ৰভাৱে অত্যাচাৰ চলোৱা হৈছে। অত্যাচাৰত সহ্য কৰিব নোৱাৰা হৈছে বাংলাদেশী হিন্দুসকল। তেওঁলোকে এতিয়া মানি নলয়, ভাৰতীয় হিন্দুসকলে এতিয়া মানি নলয়। ভাৰতীয় হিন্দুসকলে যিকোনো মুহূৰ্তত ভাৰত বাংলাদেশ সীমান্ত ক্ৰছ কৰি তেওঁলোকে বাংলাদেশত প্ৰৱেশ কৰিব। বাংলাদেশত তীব্ৰ জঙ্গীয় আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে বীৰ হিন্দু সেনাৰ তৰফৰ পৰা। তেওঁলোকে যি প্ৰতিবাদ কৰিছে, ভাৰতীয় বাংলাদেশী মুছলমানসকল আপোনালোকে হুঁচিয়াৰ হৈ থাকক। এই দৃশ্যটো চাওক যে তেওঁলোক ইয়াৰ পৰা আপোনালোকে উপলব্ধি কৰক যে যিকোনো মুহূৰ্তত কিন্তু বাংলাদেশত এই হিন্দুসকলে প্ৰৱেশ কৰি বাংলাদেশৰ ওপৰত আক্ৰমণ কৰিব পাৰে। বাংলাদেশত তীব্ৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। বীৰ হিন্দু সেনাৰ তৰফৰ পৰা এই হুংকাৰ দিয়া হৈছে। তেওঁলোকে সংবাদ মাধ্যমত কি মন্তব্য কৰিছে শুনক, সংবাদ মাধ্যমত শুনক কি কৈছে বীৰ হিন্দু সেনাৰ তৰফৰ পৰা। বৰ্বৰভাৱে হিন্দুক হত্যা কৰি আছে, জ্বলাই দি আছে, য'ত মঠ মন্দিৰ ভাঙি আছে। আমি যদি ইচ্ছা কৰোঁ বাংলাদেশত 1 মিনিটত ধ্বংস কৰি দিব পাৰোঁ। আমি যদি ইচ্ছা কৰোঁ বাংলাদেশে উশাহ ল'ব নোৱাৰিব, উশাহ বন্ধ কৰি দিম এওঁলোকৰ। আমাৰ কথা হ'ল যে হিন্দু হত্যা আমি কোনো পৰ্যায় সহ্য নকৰোঁ। আমি ডাইৰেক্ট ক'ব বিচাৰিছোঁ ভাৰত চৰকাৰ তথা অসম চৰকাৰক যে বাংলাদেশত হিন্দু হত্যা বন্ধ কৰক আৰু মঠ মন্দিৰ ভাঙা বন্ধ কৰক, নহ'লে কিন্তু আমি বাংলাদেশৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু এটা কথা কওঁ, সিহঁতে ছাত্ৰ সংগঠনৰ নামত যি প্ৰতিবাদ কৰিছে, বুঢ়া মানুহ, এটা কিহৰ ছাত্ৰ, ই কোন ক্লাছৰ ছাত্ৰ, মাদ্ৰাছাৰ ছাত্ৰ নেকি? মাদ্ৰাছাৰ ছাত্ৰ হ'লে বাংলাদেশত মুছলমানক ট্ৰেগেল কৰক। হিন্দুক যদি এটা হত্যা হয় তেতিয়াহ'লে কিন্তু আমি অসমৰ পৰা সনাতনী বীৰ হিন্দুখনৰ পৰা সখীয়লৈ এইটো দিছোঁ যে আপোনালোকে হিন্দু হত্যা বন্ধ কৰক, নহ'লে কিন্তু বাধ্যত পৰি আমি বৰ্ডাৰ পাৰ কৰি যাম, কিন্তু ভিতৰত সোমাম। বাংলাদেশত আমাৰ হিন্দু মানুহ যেনেকৈ মঠ মন্দিৰ ভাঙি আছে, এই বাংলাদেশে ন্যায় নাপায়। আজি বাংলাদেশত বিজেপি চৰকাৰ, য'ত কেন্দ্ৰত চৰকাৰ নৰেন্দ্ৰ মোদী, য'ত অমিত শ্বাহ গৃহ বিভাগৰ দায়িত্ব আছে, বাংলাদেশত এতিয়া কি চৰকাৰ হৈছে আমি নাজানো। যে মিলিটাৰী ৰাজ চলি আছে, বাংলাদেশৰ লগত যোগাযোগ কৰক, যোগাযোগ কৰি হিন্দুক ৰক্ষণাবেক্ষণ দিয়ক, আৰু হিন্দু মঠ মন্দিৰ যিমান আছে ৰক্ষণাবেক্ষণ দিয়ক। আৰু যদি হিন্দু হত্যা বন্ধ নকৰে, বাংলাদেশত হিন্দু ৰক্ষা নহয়, এতিয়া বাংলাদেশী মিয়া কেনেকৈ থাকিব? এইকাৰণে যদি বাংলাদেশী মিয়া 71ৰ পিছত যিমান আছে চৰকাৰে দাঙি ধৰক। আমাৰ হিন্দু মাৰে, আমি হাত ধৰি বহি থাকিম? আজি আমি ফেচবুক মোবাইলত চাই আছোঁ, ডেইলি হিন্দু মাৰি আছে। আজি ঘৰত ভাত পানী খোৱা নাই, খালি মোবাইলটো ঘূৰিলে হিন্দু ছোৱালী ৰেপ কৰিছে, হিন্দু বোৱাৰী ৰেপ কৰিছে, হিন্দু পোৱালি মাৰিছে। এইবিলাক কি চাই আমাৰ ভাত পেটত যাব? এইকাৰণে বিজেপি চৰকাৰক ক'ব দিছোঁ বাংলাদেশৰ লগত যোগাযোগ কৰি হিন্দু ৰক্ষণাবেক্ষণ কৰক। আজি এটা মুছলিম বাংলাদেশী মূল্য সবাই আন্দোলন মাইন কৰে, রোহিঙ্গা বলে আন্দোলন মাইন করে। আজি হিন্দু বসছে, আজি মানুষকে মৌনতা হয়ে আছে। আজি হিন্দু বসছে, আমি সবাই গোটেই হিন্দু হলে হওক, ভাৰতবৰ্ষত গোটেই যিমান হিন্দু আছে হলে হওক, হিন্দু মাৰি আছে, আমাৰ গা জ্বলি আছে। আমাৰ বাংলাদেশত যিটো বৰ্বৰতাৰ ঘটনা হৈছে, হিন্দু মানুহ যিটো অত্যাচাৰ কৰিছে, মঠ মন্দিৰ ভাঙিছে, তাৰ কাৰণে আমি আমাৰ অসম চৰকাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা কৈছোঁ, আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰত চৰকাৰৰ তেওঁ কৈছোঁ আমাৰ চৰকাৰক আমাৰ এইটোৱেই দাবী যে আমাৰ হিন্দু মানুহ বাংলাদেশত ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰে যেন। জয় শ্ৰীৰাম।